নমস্কাৰ। এয়া বৃহত্তৰ ব্যাসপাৰা সাৰ্বজনীন দুৰ্গা পূজা সভাপতিৰ বিষয়ে মই ৰুদ্ৰকান্ত শৰ্মা উদযাপন সমিতিৰ সভাপতি, আমাৰ সভাপতি আমাৰ অৱনী কুমাৰ শৰ্মা, সাংস্কৃতিক সম্পাদক নিমণি শৰ্মা আৰু আমাৰ সম্পাদক আছে, কৰ্মত আছে, বিভিন্ন আমাৰ উপসমিতি আছে। উপসমিতি কামৰ দায়িত্ব, সেই কামৰ দায়িত্বত তেওঁ লাগি আছে। এতিয়া পশ্চিম চিপাঝাৰৰ বৃহত্তৰ ব্যাসপাৰা দুৰ্গা পূজা উদযাপন সমিতি, আমাৰ এই ব্যাসপাৰা দুৰ্গা পূজা উদযাপন সমিতি বিস্তীৰ্ণ অঞ্চল, আমাৰ ব্যাসপাৰা, বৰাহাল, চেঙাপাৰা, কলিয়াজাৰ, বালিপাৰা, এই অঞ্চলৰ ভিতৰত আমাৰ এখন বৃহত্তৰ ব্যাসপাৰা সাৰ্বজনীন দুৰ্গা পূজা। আমাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ প্ৰস্তুতি গোটেই পেণ্ডেলৰ কাম আৰম্ভণি হৈ আছে। মূৰ্তি আনিব আজি গৈছে, আজি আহি পাব মূৰ্তি। অন্যান্য দুৰ্গা পূজাত এযোৰকৈ ওজাপালি থাকে, আমাৰ ইয়াত বিয়াগোৱা আৰু অন্যান্য ওজাপালি দুযোৰ ওজাপালি থাকে। লগতে প্ৰতিদিনাই আমাৰ ইয়াতে আছে, ষষ্ঠীৰ দিনাই নাম আছে, কৃষ্ণদেৱীৰ নাম আছে, সপ্তমীৰ দিনা আমাৰ ঢুলীয়া ভাওনা আছে, অষ্টমীৰ দিনা নাম আছে, নৱমীৰ দিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। এই এনেকুৱা এটা আমাৰ প্ৰস্তুতি। আৰু আমাৰ এই পূজাখন বৃহৎ পূজা, ইয়াত অন্ততঃ অলপ বেছি খৰচ হয়। খৰচ হ'লেও আমাৰ মানুহৰ যি উৎসাহ উদ্দীপনা, আমাৰ যি আমাৰ আৰ্থিক সহায় অনুদান, এইবিলাক কিন্তু আমি ৰাখিবলগীয়া, মনত ৰাখিবলগীয়া। আৰু লগতে আমাৰ যদিও আমাৰ ৰাস্তাটোৱে কিছুসংখ্যক আমাৰ মাটি অধিগ্ৰহণ কৰিলে, যদি আমাৰ মন্দিৰটো অলপ ঠেক হ'ল যদিও আমাৰ কিন্তু মন্দিৰটো এইবাৰ স্থায়ীভাৱে নিৰ্মাণ হ'ল। আমাৰ মণ্ডপ আছে স্থায়ীভাৱে। এইবাৰ মন্দিৰটো আমি চাতাকাৰে আমাৰ স্থায়ী মন্দিৰ হিচাপে নিৰ্মাণ কৰিছোঁ। আৰু ইয়াৰ পিছত আমি এটা আশা ৰাখিছোঁ, ইয়াত আমি পুৰোহিতৰ ব্যৱস্থা কৰিম। প্ৰতিদিনে পুৰোহিত থাকিব আৰু প্ৰতিদিনে এইটো পূজা অৰ্চনা হ'ব। আমাৰ এই দুৰ্গা পূজাত পূজা হিচাপেই হ'ব আৰু প্ৰতিদিনাই আমাৰ পুৰোহিত থাকিব। পুৰোহিতে আমাৰ পূজাৰ ব্যৱস্থা কৰিব। আৰু লগতে মই এইটো ক'ব বিচাৰিছোঁ, আমাৰ যিখিনি যুৱক, এই যুৱকখিনিও এতিয়া বৰ সুন্দৰভাৱে আগবাঢ়ি আহিছে। আগবাঢ়ি অহাৰ কাৰণে আমি অন্ততঃ অলপ বয়োবৃদ্ধখিনি যথেষ্ট সকাহ পাইছোঁ। আৰু সকাহ পোৱাই নহয়, আমি এতিয়া ইয়াতে বহি আছোঁ, তেওঁলোকে কামে কামে গৈছে আৰু কাম কৰি আছে, ইয়াতে আজিও কাম কৰি আছে। আহক, আমাৰ অলপ প্ৰস্তুতি আপুনি বুজি লওক। আহকচোন, চাওকচোন। এইটো আমাৰ পানীৰ টেংকি, এয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ। আহকচোন, ইফালে আহক। এইটো আমাৰ মূল স্থায়ী মণ্ডপ। আহক, ইফালে আহক, ইফালে আহক। এইটো আমাৰ স্থায়ী ভঁৰাল ঘৰ। এইটো ভঁৰাল ঘৰ আমি নিজাববীয়াকৈ বনাইছোঁ। আকৌ এইটো আমাৰ এটা সামূহিক ভৱন। এইটো আমাৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱে দান কৰিছিলে। ভিডিঅ'টি চোৱাৰ কাৰণে মই অলেখ ধন্যবাদ জনালোঁ। লগতে সকলোকে সেৱা আগবঢ়াই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।